ডিসি আৰু অফিচাৰসকলে বুদ্ধি উলিয়াওক যে মানুহ কেনেকৈ নাহিব, কাম নোহোৱাকৈ নহয়, ঘৰতে কেনেকৈ কামটো হ'ব, যে মোৰ ইয়াত নাহাকৈ কেনেকৈ কামটো হ'ব। তাৰ কাৰণে বহুত বুদ্ধিটো ময়ো নাজানো কি কি পাক লগাই ৰাখিছে যাতে অফিচত আহে। গতিকে আমাক বুদ্ধিটো দিয়ক যে এই পাকটো আমি লগাই ৰাখিছোঁ, মানুহজনে যাতে লাষ্ট চহীটোৰ কাৰণেও মোৰ টেবুলখনত আহিব লাগে, নিজে নিজে ক'ব লাগে যে ছাৰ এইটো চহীৰ কোনো মেলু নাই, ময়ে পাক লগাই ৰাখিছিলোঁ, আজিৰ পৰা পাকটো এৰি দিলোঁ, যাতে ৰাইজৰ উন্নতি হয়। এই পাক খোলাৰ কামটো আমাৰ বিষয়া কৰ্মচাৰীসকলে কৰিব লাগিব। মুখ্যমন্ত্ৰী হিচাপেতো মই যিকেইটা উদাহৰণ মই জানো সেইকেইটা ঠিক কৰি দিম, কিন্তু মই নাজানাতো আৰু বহুত কাম চলি থাকে। সেই কামখিনিও আমি নোহোৱা কৰি পাকবিলাক খুলি দিব লাগে, তেতিয়া ৰাইজো শান্তিত, আমিও শান্তিত। বহুত মানুহে কয় ছাৰ ৰাতি 9টালৈকে অফিচ কৰিব লাগে, মইতো বেয়া পাওঁ 9টালৈকে অফিচ কৰিলে। কিয়? ল'ৰা ছোৱালীক সময় দিব লাগিব নহয়। যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে, ল'ৰা ছোৱালীটো বেয়া হ'ব, বদনামখন চৰকাৰৰ হ'ব, পাপ চৰকাৰৰ হ'ব। গতিকে কাম ইমানেই কম হ'ব লাগে যে একজেক্টলি 10টাত অফিচত আহিব লাগে, 5টাত ঘৰত গুচি যাব লাগে। কিছুমান আকৌ আমাৰ ডিচি বিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে। কিয় 9টালৈকে কাম কৰে? 9টালৈকে কামেই নাই এই ডিচি কোৰ্টত। কোনো ছেক্ৰেটেৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, CM আৰু CS অফিচ 10টামান অফিচ যদি আমি বাদ দিওঁ, ছইল কনজাৰভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে? হেণ্ডলুম টেক্সটাইলত 9টালৈকে কিয় বহিব লাগে? বহিবতো নালাগে। সেইকাৰণে আজিকালি আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকে জানি ভাল পাব, যে গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায়, 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ। কেইটামান অফিচ আমি বাদ দি, SP অফিচ, DC অফিচ এইবোৰ বাদ দি স্মাৰ্ট মিটাৰ হৈ গ'ল। গতিকে ধেমাজিৰ লাইট আমি গুৱাহাটীৰ পৰাই বন্ধ কৰিব পাৰোঁ থ্ৰু কম্পিউটাৰ। সেইকাৰণে আজিকালি গভৰ্ণমেণ্ট অফিচবিলাকত নিয়ম যে 8টাত আমি লাইটটো খুলি দিওঁ, 6টাত বন্ধ কৰি দিওঁ, যাতে দেউতাক মাকবিলাক গৈ ল'ৰা ছোৱালীক সময় দিয়ে। কাৰণ আমাৰতো ডাঙৰ দায়িত্ব নহয় যে চৰকাৰী কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰ হওক, ডক্তৰ হওক, চাইণ্টিষ্ট হওক, বাপেক মাকৰ মৰম নাপালেতো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ কাম কম হ'ব লাগে, এফিচিয়েণ্ট হ'ব লাগে, স্মাৰ্ট হ'ব লাগে, একজেক্টলি 5টাত DC অফিচ বন্ধ হৈ যাব লাগে। কিন্তু কাগজ থৈ পেলাই বন্ধ হ'ব নালাগে, টেবুলখন চাফ কৰি বন্ধ হ'ব লাগে। টেবুলখনত বোলে মেলি থলো, কামটো ৰখি গ'ল, সেইটো নহয়। চব কাম চেছ কৰি 5টা বজাত ঘৰত যাব লাগে, 6টা বজাত ঘৰ গৈ পাব লাগে, 6:30টাৰ পৰা দেউতাক হৈ যাব লাগে। ল'ৰা ছোৱালীৰ পঢ়া, কি টেষ্ট দিছে, কি দিয়া নাই, এইবিলাক ঘূৰি ফুৰি থাকিতো লাভ নাই। কাৰণ ঘৰৰ বাহিৰত যিমান থাকে, দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক, দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে। আমি এইবিলাক চাফাৰ কৰিছোঁ। গতিকে মইতো যিমান ADREত ল'ৰা ছোৱালী এপইণ্টমেণ্ট হৈছে, মইতো চবকে কওঁ যে বিয়াটো সোনকালে পাতিবি, চাকৰি হৈ গ'ল যেতিয়া, আৰু 5টা-6টা বজাত ঘৰত গুচি যাব লাগে, ৰখি থাকিব নালাগে। DCয়ে ক'লেও হ'ব নালাগে, উল্টাই DCক ক'ব লাগে ছাৰ আপোনাৰ গোটেই কামখিনি মই ফটাফট কৰি দিওঁ, যাতে থাকিব নালাগে। এইটো নহয় কামবিলাক থৈ ঘৰত গুচি গ'লোঁ, CMয়ে যাব কৈছে গুচি গ'লোঁ। মই এইটো কৈছোঁ কাম শেষ কৰি যাব লাগে। আৰু 10টাৰ পৰা 5টা বহুত দীঘলীয়া সময় আমি যদি ভাল কৰি কাম কৰোঁ, একো ফাইলেই পৰি নাথাকে। কাৰণ আমাৰ চৰকাৰত ইমান ডাঙৰ কামেই নাই। ইমান কি কামটো আছে? ইমান কিবা কাম থাকিলেতো মই ক'ম, এতিয়া শিৱসাগৰত ফ্লাড হৈছে, ডেফিনেটলি তাত ৰাতি থাকিব লাগিব। ক'ভিড হৈছে, ৰাতি থাকিব লাগিব। কিন্তু আজি কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত 5টাৰ পিছতো থকাৰ কোনো মিনিং নাই। বহুত মানুহে দিনত কাম নকৰে, 5টাৰ পিছতহে কাম আৰম্ভ কৰে। তেনেকুৱা নহয়। আমি গোটেই আমাৰ আউটলুকটো বদলাব লাগিব, চৰকাৰখনৰ প্ৰতি কাম কৰাৰ ধাৰণা বদলাব লাগিব। আৰু যোগ্য কৰ্মচাৰী, যোগ্য পিতৃ মাতৃ, যোগ্য সমাজ আমি সকলো নিৰ্মাণ কৰিব লাগিব। সৰু সৰু পদক্ষেপেৰে এনেকুৱা নতুন নতুন কামবোৰ হয়।